নমস্কাৰ জনাইছোঁ সকলোকে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ যে আপোনালোকৰ অলৰেডি যদি PM কিষাণত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে 2026 বৰ্ষত, তেনেহ'লে আপোনালোকে সেই ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ চাব যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো অলৰেডি হৈছে নে নতুবাকৈ কৰিব লাগিব। এতিয়া আপোনালোকে চেক কেনেকৈ কৰিব, আপোনালোকৰ মোবাইলত যিকোনো ব্ৰাউজাৰ এখন খুলিব, সেই ব্ৰাউজাৰখন খুলি আপোনালোকে PM কিষাণ, এই PM কিষাণ বুলি চাৰ্চ কৰিব আৰু ওপৰত আহিব আপোনালোকৰ PM কিষাণ সন্মান নিধি, এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ এটা ৱেবছাইট খোল খাব। ইয়াৰ পিছত আপোনালোকে তলত অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াত চাব দুটা অপশ্যন আছে, নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, অৰ্থাৎ কোনোবাই যদি কৰা নাই সেই নতুনকৈ কৰিবলৈ দিয়া ৰেজিষ্ট্ৰেশ্যনখিনি ইয়াত প্ৰথমে যিটো দিয়া আছে তাত কৰিব লাগিব, আৰু দ্বিতীয় নো ইয়ৰ ষ্টেটাছ, অৰ্থাৎ যদি আপোনালোকে অলৰেডি কৰিছে আপোনালোকৰ ষ্টেটাছটো কেনেকুৱা আছে সেইটো চাবলৈ। এতিয়া আমি ক'বলৈ গৈছোঁ যে যদি আপোনালোকে অলৰেডি এপ্লাই কৰিলে তেনেহ'লে আপোনালোকে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ইয়াৰ পিছত ইয়াত আপোনালোকৰ পাৰ্চনেল আধাৰ কাৰ্ড যিটো নাম্বাৰ সেইটো ইয়াত দিব লাগিব। ইয়াত যিহেতু ৰেষ্ট্ৰিকশ্যন আছে সেইকাৰণে এইটো আপোনালোকৰ ওচৰত শ্ব' নকৰিব। ইয়াৰ পিছত আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো আপোনালোকে তাত এড কৰিব। এড কৰাৰ পিছত আপোনালোকক ষ্টেট চিলেক্ট কৰিব দিব। আপুনি যদি অসমৰ হয় তেনেহ'লে অসম, আছাম বুলি থাকিব। এইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত কেপচা বহাব দিব। সেই কেপচাখন বহুৱাৰ পিছত যেতিয়া আপোনালোকৰ গেট OTP দিব, তেতিয়া আপোনালোকৰ মোবাইল যিটো আধাৰ কাৰ্ডৰ লগত আপোনাৰ মোবাইল নাম্বাৰটো লিংক আছে সেই মোবাইল নম্বৰত আপোনালোকৰ OTPটো যাব। ইয়াৰ পিছত যদি আপোনালোকৰ PM কিষাণৰ লগত যদি মোবাইল নাম্বাৰটো লিংক হৈ থাকে তেনেহ'লে ইয়াত শ্ব' কৰিব দিছ মোবাইল নাম্বাৰটো থাকিব ইজ অলৰেডি ৰেজিষ্টাৰ্ড উইথ PM কিষাণ পৰ্টেল, আৰু যদি নাথাকে তেনেহ'লে ইয়াত নো বুলি লিখা থাকিব, প্লিজ ইউজ আনাডাৰ মোবাইল নাম্বাৰ, অৰ্থাৎ যদি থাকে তেনেহ'লে আপোনালোকৰ এনেকুৱা ধৰণৰ লিখা থাকিব। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু। যদি এপ্লাই কেনেকৈ কৰে সেইটো লাগে অনলাইন এপ্লাই, তেনেহ'লে আমি পৰৱৰ্তী ভিডিঅ'ত আমি সেইটো আলোচনা কৰিম। সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব।